हेलो स्टूडेंट तो की खबर आज मैं आलोचना करम एटो प्रश्नावलीर जेकेटा क्वेश्चन आमाक दिया आछे गोटेकेटा डिसकास करिम ओके सो प्रथमते आमाक क्वेश्चन नम्बर 1 टू की दिया आछे चोवा तुमी केতিয়া बस्तु एटार सुषम त्वरण तार पिছত दिसे विषम त्वरण होआ बुली कबा एटो आमाक कब दिसे केতিয়া कबा तोमालोकर इच्छा सो एटो एने कय दिले নহব ओके सुषम त्वरण केতিয়া हबो आरो विषम त्वरण केতিয়া हबो एटो आमाक कब লাগিব এতিয়া सुषम त्वरण माने की তোমালোকৰ যেটো ত্বৰণ হ'ব হেতু মানে একেবাৰে সিৰিয়ালি মানে কি এটা নিৰ্দিষ্ট লিমিটত আমাৰ ত্বৰণটো হ'ব হেতু ওকে এতিয়া সুষম ত্বৰণ কেতিয়া হোৱা বুলি কবা যেতিয়া তোমাৰ বেগ যেটো আছে এটো আমাৰ ত্বৰণৰ ফৰ্মুলাটো কি a v/t নহয় v টো কি এটো আমাৰ বেগ হয় ওকে এতিয়া বেগটো যেতিয়া আমাৰ সময়ৰ সাপেক্ষে একে সময়ৰ অন্তৰালত আমাৰ কি হ'ব পৰিৱৰ্তন যেটো হ'ব বেগৰ পৰিৱৰ্তন হেতু যদি আমাৰ সমান হয় কম পাইছা এতিয়া তোমালোকে এনেকুৱা কৰি ৰাস্তাত যাই আছা এটা তোমালোকৰ গাড়ী এতিয়া এনেকুৱা কৰি যাই আছে যাই জায়গাতে থাকাতে এতে যদি মাজতে অলপ ব্ৰেক কৰিছা তেনেহলে এতে কি হল এইখিনি সময়ৰ কাৰণে কি হল এটোৰ স্পিডটো এতে কমি যাব নহয় বেগটো কমি যাব তাৰ পিছত আকৌ গল এনেকুৱা গলে নহব কিন্তু তোমালোকৰ যদি এনেকুৱা গৈছা এনেকুৱা একেবাৰে স্পিডত সমান বেগতে যাই আছে তাৰ মানে তেনেহলে কি হ'ব এইখিনি সময়ত যিখিনি আমাৰ বেগ থাকিব যেটো বেগৰ মান থাকিব এই একে সমান এইখিনি ইয়াতেও যদি আমি চাও এটো আমাৰ বেগ সমান হ'ব এই এনেকুৱা দূৰত্ব যদি এতেও চাও তেনেহলে এটো আমাৰ কি হ'ব বেগৰ মান সমান হ'ব যদি আমাৰ সমান হয় মানে সময়ৰ অন্তৰালত আমাৰ কি হ'ব বেগৰ মানটো যদি সমানভাৱে পৰিৱৰ্তন হয় হেতুক আমাৰ কি কোৱা হয় সুষম ত্বৰণ বুলি কোৱা হয় আৰু যদি আমাৰ হেতু সমানভাৱে পৰিৱৰ্তন নহয় তেনেহলে হেতু কি কোৱা হ'ব বিষম ত্বৰণ বুলি কোৱা হ'ব এইখিনি কথা তোমালোকে লিখিব লাগিব এতিয়া সুষম ত্বৰণ কেতিয়া হ'ব যেতিয়া ৰাস্তাটো আমাৰ এটা সৰল ৰেখাৰ নিচিনা হ'ব তেতিয়াহে আমাৰ সুষম ত্বৰণটো হ'ব ওকে আৰু যদি আমাৰ ৰাস্তা বেকাবেকি থাকে বা কি হৈ থাকে মানে বেয়া থাকে তেনেহলে কি হ'ব হেতুৰ কাৰণে আমাৰ যেটো ত্বৰণ হ'ব হেতু বিষম ত্বৰণ হ'ব গম পাইছে এনেকুৱা কৰি এতিয়া লিখিবা কেনেকৈ হেতু তোমালোকক দেখাই দি আছো এটো দেখা পাইছে এনেকুৱা কৰি লিখলে হৈ যাব ওকে সো ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 2 টো আমাক ইয়াতে দিয়া আছে এটো চোৱা বাস এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ/আৱাৰৰ পৰা 60 কিলোমিটাৰ/আৱাৰ লৈ হ্ৰাস পালে ওকে এটা আমাক কৈ দিয়া আছে বাসখনৰ ত্বৰণ নিৰ্ণয় কৰা ত্বৰণ আমাক উলিয়াব দিছে এতিয়া আমাক কি প্ৰথমতে দিয়া আছে হেতু আমাৰ প্ৰথমতে লিখিব লাগিব ওকে সো লিখি লোৱা প্ৰথমতে কি দিয়া আছে 5 সেকেন্ডত কৈছে নহয় তাৰ মানে এটো টাইমটো আমাক দিয়া আছে t এতে লিখা তোমালোকে t কিমান দিয়া আছে 5 সেকেন্ড দিয়া আছে তাৰ পিছত কি কোৱা আছে ইমান কিলোমিটাৰ/আৱাৰৰ পৰা ইমান কিলোমিটাৰ/আৱাৰ লৈ হ্ৰাস পালে তাৰ মানে কি এটো আমাৰ কি দিয়া আছে বেগৰ মান দিয়া আছে ওকে সো বেগটো আমাৰ এতে প্ৰথম যেটো আমাৰ প্ৰাৰম্ভিক বেগ হেতু আমি কি দি বুজাও u দি বুজাও u = 80 কিলোমিটাৰ/আৱাৰ এটোৰ দ্বাৰা বুজোৱা হয় ওকে তাৰ পিছত যেটো আমাৰ এটো দিয়া আছে ইমানৰ পৰা ইমানলৈকে হ্ৰাস পাইছে নহয় তাৰ পিছত যাই পলে আমাৰ কিমান হৈছে এটো আমাৰ প্ৰথমতে আছিল তাৰ পিছত যাই এটো হৈছে তাৰ মানে এটো আমাৰ কি আছে অন্তিম বেগ v টো আমাৰ কিমান দিয়া আছে 60 কিলোমিটাৰ/আৱাৰ ওকে এতিয়া চোৱা এই t ৰ মানটো আমাক কিমান দিয়া আছে সেকেন্ডত দিয়া আছে এইবিলাক আমাৰ কি আহিল ঘন্টা এত কিলোমিটাৰ/ঘন্টা প্ৰতি ঘন্টা হল তেনেহলে ঘন্টাত তো আমাৰ ৰাখা না যাব আৰু যেটো আমাৰ কিলোমিটাৰ আছে এটো কিলোমিটাৰত ৰাখা না যাব মিটাৰত লব লাগিব কাৰণ চোৱা যেটো বেগৰ একক হয় হেতু আমাৰ কি হয় মিটাৰ/সেকেন্ড হয় নহয় মিটাৰ/সেকেন্ড হিচাপে এইবিলাক লিখিব লাগিব ওকে সো এটো তোমালোকে যদি মিটাৰ/সেকেন্ড হিচাপত লিখা হেতু কি হ'ব 80 ইনটু এতে কিলোমিটাৰ আছে না কিলোমিটাৰৰ পৰা মিটাৰত ললে 1000 আমাৰ পূৰণ কৰিব লাগিব ডিভাইডেড বাই ইয়াতে আমাৰ কি আছে পাৰ আৱাৰ তাৰ মানে কি ইয়াতে আমাৰ 1 ঘন্টা দি হৰণ আছে 1 ঘন্টাক যদি তোমালোকে সেকেন্ডত লৈ যাও কি হ'ব আমাৰ 1 মিনিটত কিমান 1 মিনিটত 60 সেকেন্ড তেনেহলে 1 ঘন্টাত 60 মিনিট আৰু 60 সেকেন্ড হৈ গল এটো আমাৰ হৈ গৈছে এতিয়া সেকেন্ডত আহি গৈছে নহয় 1 মিনিটত কিমান 60 সেকেন্ড আৰু 1 ঘন্টাত কি আছে 1 ঘন্টা আছে না সেই কাৰণে আমাৰ ইয়াতে 60 মিনিট আহি গল ওকে এটো এতিয়া তোমালোকে এটো সেকেন্ডত লৈ লৈছা এটো তো তোমালোকে কৰিছে অলৰেডি আগতে এইবিলাক সেকেন্ডত লোৱাৰ কাম ওকে সো তথাপি কৰি দিলো এতিয়া চোৱা এটো এতিয়া তোমালোকে এটো 0 লগত এটো 0 কাটিব পাৰা এটো 0 লগত এটো 0 কাটিব পাৰা এতিয়া এটো কাটা 6 আছে নহয় 2 দি 3 বাৰ যাব এটো তোমালোকে কাটিলে কিমান বাৰ যাব 2 দি 5 বাৰ যাব ওকে এটো কাটা 2 দি 3 বাৰ যাব এটো কাটা 2 দি 40 বাৰ যাব
হৈ গৈছে আৰু তো কটাকটি নাযায় তেনেহ'লে এইখিনি লিখি দিয়া ওকে এইটো ইকুৱেল দিয়া ইয়াতে হ'ব আমাৰ 4 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 4 গুণ 20 আৰু এটা শূন্য হৈ গ'ল ডিভাইডেড বাই তলত 3 * 3 কৰিলে 9 হৈ গ'ল এটোৰ মান আমাৰ ওলাই গ'ল ইউৰ মানটো ওলাইছে এতিয়া এইটোৰ ভিৰ মানটো যদি ওলোৱা তোমালোকে এটো ইকুৱেল টু ইয়াতে দি দিছো কাৰণ ইয়াতে লিখা নাযাব ওকে ইয়াতে লিখি দিছো 60 আছে 60 ৰ লগত কিলোমিটাৰ আছে মিটাৰত লৈ যাম তাৰ মানে 1000 পূৰণ কৰা ডিভাইডেড বাই ঘণ্টাটোক সেকেন্ডত লৈ গ'লে কিমান হ'ব 60 * 60 কৰিব লাগিব সেকেন্ডত হৈ গ'ল এতিয়া এইটো 0 লগত এইটো 0 কাটা এইটো 0 লগত এইটো 0 এতিয়া এইটোক 2 দি কাটা 3 বাৰ এইটোক 2 দি কাটিলে কিমান বাৰ যাব 5 বাৰ এইটোক 2 দি কাটা 3 বাৰ এইটোক 2 দি কাটিলে 30 বাৰ হৈ গৈছে এতিয়া চোৱা এইটোৰ লগত পূৰণ কৰা ওপৰটো পূৰণ কৰিলে 5 3 গুণ 15 আৰু এটা শূন্য হৈ গ'ল আৰু তলত ইয়াতে 9 3 3 9 হৈ গ'ল আমাৰ এইটো ক্লিয়াৰ এতিয়া তোমালোকৰ কি কৰিব লাগিব নেক্সট যেটো কাম এটো আমাৰ যেটো আমাৰ কনভার্ট কৰিব লাগে এতিয়া তোমালোকে ইয়াতে কি লিখিব পাৰা ইউটোৰ মান ইমান মিটাৰ পাৰ সেকেন্ড এটো মিটাৰ পাৰ সেকেন্ড হৈ গ'ল আমাৰ এটো আমাৰ একক হিচাপত লিখিব পাৰিছো এতিয়া ত্বৰণ উলিয়াব লাগে আমি জানো যে আমি কি জানো a = v - u / t এটা আমি এটা ফর্মুলা জানো না এইটো ফর্মুলাৰ দ্বাৰা এতে ব্যৱহাৰ কৰিব লাগিব এতিয়া ভিৰ মান কিমান আছে হেতু বুকুৱাই দিয়া ভিৰ মান আমাৰ এটো আছে নহয় এটো 150 এটো ওপৰত লিখি দিছো ওকে এনেকুৱা 150 ডিভাইডেড বাই কিমান আছে 9 আছে মাইনাস ইউৰ মান কিমান আছে 200 ডিভাইডেড বাই 9 আৰু তলত কিমান হ'ব t হ'ব না t ৰ মান আমাৰ কিমান দিয়া আছে 5 দিয়া আছে সেইটো হৈ গ'ল এতিয়া এটো সমাধান উলিয়া এতিয়া যদি তোমালোকে চোৱা এতে কি লব পাৰা এতে লখাও লব পাৰা নহয় 9 আছে 9 টো আমাৰ লখাও হৈ যাব তাৰ মানে কিমান হ'ব 150 - 200 ডিভাইডেড বাই 5 এতিয়া এটো বাকিখিনি ইয়াতে লিখি দিছো তোমালোকে তলে লিখি যাবা ওকে সো এটো কৰা 150 ৰ পৰা 200 গলে কিমান হ'ব ইকুৱেল টু 150 ৰ পৰা 200 গলে মাইনাস কিমান হ'ব 50 ডিভাইডেড বাই 9 আৰু এটা তলত কিমান থাকিল 5 এতিয়া যদি তোমালোকে হৰণটো উল্টাই দিয়া মানে পূৰণ কৰি দিয়া তেনালে কি হ'ব এটো উল্টি যাব -50/9 * 1/5 হৈ যাব ওকে তাৰ মানে এটো 50 এটো তোমালোকে এতে তোমালোকে কাটিব পাৰা যদি কি কাটি দিম সো মই কাটি দিছো এটো 5 এদি কিমান যাব একবাৰ 5 এদি এতে কিমান যাব 10 বাৰ তাৰ মানে এতে কিমান হ'ব -10/9 হৈ গ'ল ওকে এটো তোমালোকে এইখিনিও ৰাখি দিব পাৰা যদি আৰু কি আৰু সলভ কৰিব পাৰা তোমালোকে ভাগ কৰিব পাৰা তোমালোকৰ 1 পইণ্ট সামথিং কিবা এটা ওলাব ইমান কি হ'ব এটো ত্বৰণ উলিয়াব দিছে নহয় ইয়াতে হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো মনত ৰাখিবা এটোৰ এককটো কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটা কথা মনত ৰাখিবা কি তোমালোকৰ ভ্যালুটো আহিছে কি মাইনাসত আহিছে এটা তোমালোকে হৰণ কৰিলে কিমান হ'ব -1.11 এনেকুৱা কৰি যাই থাকিব মিটাৰ পাৰ সেকেন্ড এটা এই মানটো আমাৰ কি হতে আহিছে মাইনাসত আহিছে না মাইনাসত আহিছে কাৰণটো কি আমাৰ কি হৈছে দ্ৰুতি ইয়াৰ পৰা 80 ৰ পৰা 60 লৈ হ্ৰাস হৈছে মানে কি দ্ৰুতি কমিছে -2 দিয়াৰ কাৰণ হ'ল এতে দ্ৰুতিটো আমাৰ কমিছে লাহে লাহে বঢ়া নাই বাঢ়িলে আমাৰ কি হ'ব এটো প্লাসৰ হ'ব ওকে গম পাইছে ক্লিয়াৰ তো ইয়াৰ পিছত আজি হেকৰ কোৱেশ্চনটো আমাক দিয়া আছে এতে চোৱা ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰলৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণটো নিৰ্ণয় কৰা এটো আমাক ত্বৰণ উলিয়াব দিছে এটোতো সো কেনেকৈ উলিয়াবা প্ৰথমতে আমাক কি দিবলৈ দিয়া আছে এটো আমাক প্ৰথমতে লিখিব লাগিব সো দিয়া আছে কি দিয়া আছে ৰেলগাড়ী এখনে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে এইটোৰ দ্বাৰা কি বুজিছা ষ্টেচনৰ দ্বাৰা যাত্ৰা আৰম্ভ কৰিছে মানে কি প্ৰথমতে কি আছিল গাড়ীটো ৰখি আছিল গম পাইছা এটা অৱস্থাত ৰখি থাকিবলৈ হেতু মানে চলা স্টাৰ্ট কৰিছে ওকে মানে এটো যাত্ৰা আৰম্ভ কৰিছে তাৰ মানে আমাৰ যেটো আমাৰ কিহৰ মান দিয়া আছে প্ৰাৰম্ভিক বেগ অৰ্থাৎ ইউৰ মান আমাক কিমান দিয়া আছে 0 বুলি দিয়া আছে ওকে ক্লিয়াৰ তাৰ পিছত যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত কি কৰিছে তাৰ দ্ৰুতি ইমান লৈ গৈছে তাৰ মানে কি যেটো আমাৰ অন্তিম বেগ আছে হেতু আমাৰ কিমান দিয়া আছে 40 ভিৰ মান 40 কিলোমিটাৰ পাৰ আৱাৰ এটু আমাক কিহত লৈ যাব লাগিব মানে সেকেন্ডত লৈ যাব লাগিব এটো আমাৰ কিলোমিটাৰ মিটাৰ পাৰ সেকেন্ডত লৈ যাব লাগিব ওকে এটো মই লৈ গৈছো এটো চোৱা ওকে ইয়াৰ আগতে আৰু কি দিয়া আছে এটো আগতে লিখি লোৱা ইয়াৰ পিছত কি কৈছে 10 মিনিটত কৈছে নহয়
তাৰ মানে টাইমৰ মানটো আমাক কিমান দিয়া আছে t = 10 মিনিট এইটুকু সো এতেও আমাক মিনিটত দিয়া আছে না এটো আমাৰ সেকেন্ডত লৈ যাব লাগিব ওকে সো প্ৰথমতে v ৰ মানটো আমাৰ এতে মিটাৰ পাৰ সেকেন্ডত লৈ যাও এটো আমাৰ কি আছে = ইমান মিটাৰ পাৰ সেকেন্ড এটোক আমি যদি লৈ যাও মিটাৰ পাৰ সেকেন্ড 40 * কিলোমিটাৰ আছে কাৰণে 1000 পূৰণ হ'ব ডিভাইডেড বাই আৱাৰ আছে না এটো সেকেন্ডত ললে 60 * 60 হৈ গল এতিয়া এটো কাটা এটো কাটা এটা 2 দি 3 বার 2 দি 5 বার এটা 2 দি 3 বার এটা 2 দি 20 ওকে এটো হৈ গল এতিয়া তলত আমাৰ কিমান থাকিব 3 * 3 9 এতে আমাৰ কিমান হ'ব 5 * 2 = 10 আৰু 100/9 ইমান মিটাৰ পাৰ সেকেন্ড ওকে ক্লিয়াৰ ইয়াৰ পিছত টাইমৰ মানটো আমাক কিমান দিয়া আছে 10 মিনিট দিয়া আছে নহয় তাৰ মানে 10 ৰ লগত 60 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড তো 10 মিনিটত 10 * 60 সেকেন্ড ইমান সেকেন্ড তেনেহলে কিমান হল 600 সেকেন্ড ওকে এতিয়া আমাক উলিয়াব কি দিছিল ত্বৰণ উলিয়াব দিছে নহয় সো এতিয়া দিয়া আমি জানো যে কি জানো আমি এটো a = v - u/t এটো ফৰ্মুলা জানো এতে জাস্ট মান বিলাক বহুৱাব লাগে এতিয়া বহুৱাই দিয়া হাতে আমাৰ কি দিয়া আছে v ৰ মানটো কিমান আছে এটো 100/9 মাইনাস u ৰ মান কিমান 0 আমাৰ আছে তো 0 t ৰ মান কিমান 600 হৈ গল এতে 0 to এনে মাইনাস হৈ গল এটো আমাৰ 100/9 ইনটু এতে যদি ডিভাইডৰ ঠাইত ইনটু কৰি দিও উল্টি যাব তাহলে 1/600 হৈ গল এতে এটা শূন্য দুটা শূন্য কাটিলো ওপৰত দুটা শূন্য তাৰ মানে আনসারটো কিমান হ'ব 1/936 1/36 ইমান কি হল মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো তোমালোকে ভাগ কৰিব পাৰা আৰু যদি কয় এখিনিতে ৰাখি দিম এখিনিতে ৰাখিব পাৰা ওকে তোমালোকৰ সময় থাকিলে এটো ভাগ কৰিবা সিম্পলি হৰণ কৰিব লাগে হৰণ কৰি পেলাই মিটাৰ পাৰ সেকেন্ড স্কয়ার দিলে সো এইখিনি কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ